নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত ৰেল বিভাগত মুকলি হোৱা হাই ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেশ্যন পাছ ভেকেঞ্চিসমূহৰ বাবে তথা পদসমূহৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি অনলাইন যোগে আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় কমেণ্ট কৰি জনাব বা হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, হোৱাটছএপত জইন হৈ পেলাই আপোনালোকে মোক মেছেজো কৰিব পাৰিব। এডভাৰটাইজমেণ্টৰ PDF কেইটা মই ডেছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে ডিটেইলছত চাই ল'ব পাৰিব। মই ইমানখিনি এডভাৰটাইজমেণ্টটো আপোনালোকক দেখুৱাই নাথাকোঁ, আপোনালোকে নিজে নিজে এবাৰ ডাউনলোড কৰি চেক কৰি ল'ব। আপোনালোকৰ হাই ছেকেণ্ডেৰী যদি পাছ কৰিছে আপোনালোকে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব, আৰু যদি আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনে ক্ষেত্ৰতো আপোনালোকে আবেদন কৰিব পাৰিব। নন টেকনিকেল পোষ্ট হয় এইসমূহ। এই নন টেকনিকেল পোষ্টসমূহৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছটো আজিৰ এইটো ভিডিঅ'তে দেখুৱাই দিম। লাষ্ট ডেটটো হৈছে 20 অক্টোবৰ। যিসমূহ আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ আছে সেইসমূহ 20 অক্টোবৰ দিয়া হৈছে। ইয়াত আপোনালোকে ভালদৰে চাই ল'ব এবাৰ কোনটোৰ লাষ্ট ডেট কিমান হয়। আপোনালোকৰ লাষ্ট ডেটসমূহ বেলেগ বেলেগ হয়, ডেছক্ৰিপশ্যনতো মই ডিটেইলছত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। এপ্লাই কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক, নহ'লে rrbapply.gov.in বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাৰপিছত এপ্লাই অপশ্যনটোৰ ওপৰত দেখিছে, এপ্লাই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত যদি অলৰেডি একাউণ্ট আছে তাত আপোনালোকে গৈ লগ ইন কৰি ল'ব। যদি নাই একাউণ্ট তেনেহ'লে ক্ৰিয়েট এন একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। এতিয়া আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। প্ৰথমতে আপোনালোকে নিজৰ কাণ্ট্ৰিটো চিলেক্ট কৰিব। ইণ্ডিয়া মই চিলেক্ট কৰি দিছোঁ। তাৰপৰা পাৰ্চনেল ইনফৰমেশ্যনত আপোনাৰ নামটো দিব। প্ৰথমতে নামটো ফিল আপ কৰিব, পুনৰ আপোনালোকে ৰিটাইপ ফুল নেম, অৰ্থাৎ পুনৰ আপোনালোকে নামটো ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াত সোধা হৈছে হেভ ইউ চেঞ্জ ইউৰ নেম। আপোনালোকে যদি নাম চেঞ্জ কৰিছিলে য়েছ কৰিব, যদি নাই কৰা ন' কৰিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত ৰিটাইপ পুনৰ আপোনালোকে ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰিব লাগিব। ঠিক আছে, এইদৰে আপোনালোকে ডেট অফ বাৰ্থটো কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে পুনৰ ডেট অফ বাৰ্থটো টাইপ কৰি দিব। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। জেণ্ডাৰ মেল ফিমেল আপোনালোকৰ কোনটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াত দেখিছে আপোনালোকে জেণ্ডাৰটো, এইখিনি আপোনালোকে শুদ্ধকৈ চিলেক্ট কৰিব, ভুল নকৰিব। তাৰপিছত আহিব আপোনাৰ ফাদাৰ নেমটো। ফাদাৰ নেমটো ইয়াত আপোনালোকে দি দিব শুদ্ধকৈ, আপোনালোকৰ ডকুমেণ্টত যিদৰে আছে ঠিক সেইদৰে আপোনালোকে ফিল আপ কৰিব, ভুল নকৰিব। তাৰপিছত আহিব মাদাৰ নেম। মাদাৰ নেমটো পুনৰ আপোনালোকে ৰিটাইপ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে দুবাৰ ফিল আপ কৰিব লাগিব গোটেইখিনি ডিটেইলছ। ইয়াত মাদাৰ নেমটো ফিল আপ কৰিব। তাৰপিছত আহিব আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যন। আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব, আধাৰ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ফিল আপ কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। তাৰপিছত ভেৰিফাই ইউজিং আধাৰ অপশ্যনটোত ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপোনালোকৰ আধাৰৰ লগত যদি ডিটেইলছখিনি মিলি আছে তেনেহ'লে আপোনালোকে ইয়াত টিকমাৰ্ক দি পেলাই আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। যদি আধাৰৰ লগত ডিটেইলছখিনি মিলা নাই, আই ডোণ্ট হেভ আধাৰ, সেই অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত আহিব ইমেইল আৰু মোবাইল নাম্বাৰ। প্ৰথমতে ইমেইল আইডিটো ফিল আপ কৰিব। তাৰপিছত আপোনালোকে জেনেৰেট ইমেইল OTP কৰিব লাগিব। তেতিয়া আপোনালোকৰ মোবাইলত এটা OTP যাব, ইমেইলত এটা OTP যাব, সেই OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰিব লাগিব। প্ৰায় ক্ষেত্ৰত দেখা যায় যে ইমেইলৰ OTPটো যাওঁতে অলপ টাইম লাগে, সেইটো বাবে আপোনালোকে অলপ সময় ৱেইট কৰি দিব। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰটো ফিল আপ কৰিব। পুনৰ আপোনালোকে জেনেৰেট মোবাইল OTP কৰিব, তেতিয়া আপোনালোকৰ মোবাইলত এটা OTP যাব, সেই OTPটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব। ইমেইল আৰু মোবাইল দুয়োটাতে OTP চেণ্ড কৰা হ'ব। OTP কেইটা আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। OTPসমূহ শুদ্ধকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে যিটো পাছৱৰ্ড আছে পাছৱৰ্ড এটা আপোনালোকে দি ল'ব লাগিব। লগ ইন কৰাৰ সময়ত আপোনাৰ পাছৱৰ্ডটো দৰকাৰ হ'ব, যেনেকৈ আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাছৱৰ্ড ছেট কৰি ল'ব। তাৰপিছত কেপচাৰটো ফিল আপ কৰি আপোনালোকে এবাৰ ফৰ্মখন প্ৰিভিউ কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখন ফৰ্ম ফিল আপ কৰিছে এই সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব। যদি কিবা ভুল হৈ আছে তেনেহ'লে এডিট কৰি ল'ব। আপোনালোকে ভালদৰে চাব, ভুলকৈ আপোনালোকে ছাবমিট কৰি নিদিব, তাৰপাছত আপোনালোকে কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব। যদি ভুল হৈ আছে এডিট কৰিব, যদি সকলো ঠিকেই আছে ক্ৰিয়েট এন একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। অলৰেডি আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে দেখিছে, মোৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে। এতিয়া আপোনালোকে যিটো মোবাইল নাম্বাৰ বা ইমেইল ID আৰু যিটো পাছৱৰ্ড দিছিলে আপোনালোকে সেইটো ফিল আপ কৰি কেপচাৰটো ফিল আপ কৰি আপোনালোকে লগ ইন কৰি ল'ব পাৰিব। ৰেজিষ্টাৰ কৰা, লগ ইন কৰা ডাইৰেক্ট লিংককেইটা মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে লগ ইন কৰি ল'ব পাৰিব। তাৰপিছত দেখিছে এপ্লাই অপশ্যনটোত ক্লিক কৰি এপ্লাই এপ্লিকেশ্যনত গৈ পেলাই আপোনালোকে ইয়াত গোটেইখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, কি ভেকেঞ্চি অলৰেডি অনলাইন চলি আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে নন টেকনিকেল, ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ NTPC নন টেকনিকেল আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট আছে। তাৰপিছত NTPCৰ আপোনালোকৰ যিটো গ্ৰেজুৱেট পোষ্ট আছে সেইটো আপোনালোকৰ অনলাইন এপ্লাই চলি আছে। দেখিছে আপোনালোকে, মই এতিয়া আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছটো কিদৰে কৰিব সেইটো দেখুৱাই দিছোঁ। ছেইম প্ৰচেছত আপোনালোকে গ্ৰেজুৱেশ্যনটো কৰিব পাৰিব। প্ৰথমতে আপোনালোকে কোনটো জোনত এপ্লাই কৰিব সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মই গুৱাহাটীটো চিলেক্ট কৰিছোঁ। তাৰপাছত আপোনালোকে এই অপশ্যনটো টিকমাৰ্ক দিব। আই এম নট কাৰেণ্টলি, আপোনালোকে যদি ৰেলৱে ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে তেনেহ'লে টিকমাৰ্ক কৰিব নালাগে, যদি নাই কৰা তেনেহ'লে টিকমাৰ্কটো কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত আহিব, আপোনালোকৰ যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি আপোনালোকে ইয়াত
সম্পূৰ্ণ ফিল আপ কৰিব লাগিব প্ৰথমতে মেৰিটেল ষ্টেটাছটো আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত ৰিলিজনটো সিলেক্ট কৰিব হিন্দু মুছলিম খ্ৰীষ্টান যি হয় তাৰ পাছত মাদাৰ টং আপোনালোকৰ কি হয় মাতৃভাষাটো কি হয় সেইটো সিলেক্ট কৰিব তাৰ পাছত এক্সামিনেশ্যন লেংগুৱেজ অৰ্থাৎ আপোনালোকে পৰীক্ষাটো কোনটো ভাষাত দিব খোজে সেইটো সিলেক্ট কৰিব ইংলিছ আছে আছামিজ আছে হিন্দী আছে আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত পাৰ্মানেন্ট আপোনালোকৰ ভিজিবল মাৰ্ক আইডেন্টিফিকেশন দেখিছে আপোনালোকৰ মুখত যদি কিবা আইডেন্টিফিকেশন মাৰ্ক আছে বা শৰীৰত কিবা আইডেন্টিফিকেশন মাৰ্ক আছে যদি মুখত তিল বা কিবা যদি ঘা লগা বা কাট আছে তেনেকুৱা ধৰণৰ আপোনালোকে ইয়াত দি দিব পাৰে যদি কোনো ধৰণৰ আইডেন্টিফিকেশন মাৰ্ক নাই তেনেহলে আপোনালোকে নো বুলি ফিল আপ কৰি দিব তাৰ পাছত কমিউনিটি আপোনালোকে ইয়াৰ পৰা কাষ্টটো সিলেক্ট কৰিব লাগিব ঠিক আছে যদি ইডব্লিউএছ আছে ইডব্লিউএছ দিব পাৰে যদি ওবিসি হয় তেনেহলে ওবিসি এসসি ক্ষেত্ৰত আপোনালোকে যেটো কাষ্টৰ নাম্বাৰ আছে হেতু ফিল আপ কৰিব লাগিব যদি আনৰিজাৰ্ভ হয় আনৰিজাৰ্ভটো আপোনালোকে সিলেক্ট কৰি ল'ব যদি আনৰিজাৰ্ভ হয় তেনে ক্ষেত্ৰত আপোনালোকে কোন ধৰণৰ কাষ্টৰ ডিটেইলছ ফিল আপ কৰিব নালাগে যদি আপোনালোকে ইডব্লিউএছ হেখিনি যদি ফিল আপ কৰে তেনেহলে আপোনালোকে সাৰ্টিফিকেট নাম্বাৰ ডেট অফ ইছ্যু এখিনি আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পাছত আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ এড্ৰেছটো ইয়াৰ পৰা প্ৰথমতে ষ্টেট সিলেক্ট কৰিব তাৰ পাছত ডিস্ট্ৰিক্ট তাৰ পৰা এড্ৰেছত আপোনালোকে ভিলেজ নেম পুলিশ ষ্টেচন এখিনি আপোনালোকে ফিল আপ কৰি ল'ব পোষ্ট অফিচ কি পৰে তাৰ পাছত আপোনালোকে পুনৰ আপোনালোকৰ ভিলেজ টাউন সিটি আপোনালোকৰ যি হয় যদি ভিলেজত পৰা বিলং কৰে ভিলেজ নেম যদি টাউনত থাকে তেনেহলে টাউন নেমটো ফিল আপ কৰিব তাৰ পাছত আপোনালোকে পিন কোডটো ফিল আপ কৰিব যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি সেম হয় তেনেহলে আপোনালোকে তলত টিক মাৰ্কটো দি দিব দুবাৰ তেতিয়া ফিল আপ কৰাৰ প্ৰয়োজন নাই যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো বেলেগ বেলেগ হয় তেনেহলে আপোনালোকে বেলেগ বেলেগকে ফিল আপ কৰিব লাগিব ঠিক আছে কি প্ৰথমতে আপোনালোকে শুদ্ধকে ফিল আপ কৰিব এড্ৰেছটো আপোনালোকে ভুল নকৰিব ফাইনাল সাবমিট কৰাৰ পাছত আপোনালোকে কোন ধৰণৰ এডিট কৰিব নোৱাৰিব সেইভাবে কৈছো ফিল আপ কৰাৰ পাছত আপোনালোকে 2-3 বাৰ ভালদৰে চাই ল'ব গুটিখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে নেক্সট অপচনটো ক্লিক কৰি দিব ঠিক আছে আপোনালোকে নেক্সট অপচনটো ক্লিক কৰি দিব নেক্সট অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ ইয়াত কিছুমান ক্যাটাগৰী ডিটেইলছ কোঠা হয় এক্স সাৰ্ভিসমেন যদি হয় ইয়েস কৰিব এখিনি আপোনালোকে চাই চিতি যদি পিডব্লিউডি ক্যান্ডিডেট যদি হয় তেনেহলে ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত এখিনি আপোনালোকে চাই চিতি আপোনালোকে ইয়েস নো কৰি ল'ব ঠিক আছে তাৰ পাছত আপোনালোকে দিব লাগিব বেংক ডিটেইলছ বেংকৰ ডিটেইলছটো আপোনালোকে শুদ্ধকে ফিল আপ কৰিব যেহেতু আপোনালোকক পইচাটো ৰিফান্ড কৰা হ'ব ৰিফান্ড কৰাৰ সময়ত আপোনালোকে যেটো বেংক একাউণ্ট আপোনালোকে ফিল আপ কৰিব সেই বেংকৰ ডিটেইলছটোতে আপোনালোকৰ যেটো পইচা আছে পইচাটো ৰিফান্ড কৰা হ'ব যেহেতু আপোনালোকে এতিয়া 500 টকা পেমেন্ট কৰিব লাগে 500 টকাৰে আপোনালোকৰ 400 টকা ৰিফান্ড কৰা হ'ব আৰু সেই ৰিফান্ডৰ পইচাটো আপোনালোকে যেটো বেংক একাউণ্ট ইয়াত ফিল আপ কৰিব সেই বেংক একাউণ্টতে সোমাব সেইভাবে আপোনালোকে একাউণ্ট নাম্বাৰটো ফিল আপ কৰোতে ভুল নকৰিব ভালদৰে দুবাৰ তিনিবাৰ চোৱাৰ পাছতে আপোনালোকে কনফাৰ্ম কৰিব ঠিক আছে প্ৰথমতে আপোনালোকে ইয়াত নিজৰ একাউণ্ট হোল্ডাৰ নেমটো দিব নিজৰ দিব আপোনালোকে বেলেগৰ দি নিদিব আপোনালোকৰ নিজৰ একাউণ্টৰ ডিটেইলছখিনি ইয়াত ফিল আপ কৰিব প্ৰথমতে একাউণ্ট হোল্ডাৰ নেমটো দিলে তাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ দিব লাগিব একাউণ্ট নাম্বাৰটো ইয়াত শুদ্ধকে ফিল আপ কৰি দিলে তাৰ পাছত কনফাৰ্ম একাউণ্ট নাম্বাৰ কৰিব লাগিব তাৰ পাছত আহিব আইএফএসচি কোডটো ফিল আপ কৰাৰ পাছত আপোনালোকে কনফাৰ্ম অপচনটো ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ বেংকৰ নেম আৰু আপোনালোকৰ বেংক এড্ৰেছটো অটোমেটিক ফিল আপ হৈ যাব ঠিক আছে আইএফএসচি কোডটো যদি ভুল কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ শো নকৰিব শুদ্ধকে আপোনালোকে আইএফএসচি কোডটো ফিল আপ কৰাৰ পাছত কনফাৰ্ম অপচনটোত আপোনালোকে এইদৰে ক্লিক কৰি দিব দেখিছে মই স্ক্ৰিনত দেখুৱাই দিছো কনফাৰ্ম অপচনটো ক্লিক কৰাৰ পাছত মোৰ বেংকৰ নেম আৰু বেংকৰ এড্ৰেছটো ইয়াত শো কৰিছে তাৰ পাছত মই নেক্সট কৰি দিম এখিনি আপোনালোকে শুদ্ধকে ফিল আপ কৰিব ভুল নকৰিব তাৰ পাছত দেখিছে আপোনালোকে ইয়াত দিব লাগিব আপোনালোকৰ কোৱালিফিকেশন ডিটেইলছখিনি ইয়াৰ পৰা আপোনালোকে কোৱালিফিকেশন ডিটেইলছখিনি আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব ইয়াত দেখিছে প্ৰথমতে অকমান সময় ওয়েট কৰি দিব লগালগ আপোনালোকৰ শো নহয় ইয়াতে আহি গৈছে দেখিছে প্ৰথমতে মোৰ মেট্ৰিকৰ যিখিনি ডিটেইলছ আছে মেট্ৰিকৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে ষ্টেট ডিস্ট্ৰিক্ট তাৰ পাছত বোৰ্ড নেমটো আপোনালোকে ইয়াত দি ল'ব ইয়াত আপোনালোকে বোৰ্ড নেমটো ফিল আপ কৰিব সেবা নে সিবিএসই বোৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছে হেতু আপোনালোকে ফিল আপ কৰিব তাৰ পাছত ৰিজাল্ট আপোনালোকৰ কোন দিনা দিছিলে সেই ডেটটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আপোনালোকে মাৰ্কশিটখন চাই ল'ব মাৰ্কশিটখনত আপোনালোকৰ ডেট অফ ৰিজাল্টৰ আপোনাৰ যেটো ডেট আছে হেতু আপোনালোকৰ দিয়া থাকে তাৰ পাছত ৰিজাল্টৰ ডেটটো ফিল আপ কৰিব ৰোল নাম্বাৰটো শুদ্ধকে ফিল আপ কৰিব তাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব মেট্ৰিকৰ সাৰ্টিফিকেটখন ঠিক আছে আপোনালোকে মাৰ্কশিট আপলোড কৰি নিদিব ইয়াত কেৱল সাৰ্টিফিকেট আপলোড কৰিবলৈ কোৱা হৈছে কেৱল ডকুমেন্ট হেতুৱে আপলোড কৰিব লাগিব হাই সেকেন্ডাৰী সাৰ্টিফিকেট আপলোড কৰাৰ প্ৰয়োজন নাই কেৱল মেট্ৰিকৰ সাৰ্টিফিকেটখন আপোনালোকে পিডিএফ কৰি আপলোড কৰিব লাগিব আৰু পিডিএফৰ সাইজটো হ'ব লাগিব 500 MB 500 KB ৰ ভিতৰত ঠিক আছে প্ৰথমতে ইয়াত আপোনালোকে এইখিনি সিলেক্ট কৰি ল'ব তাৰ পাছত আপলোড অপচনটোত গৈ আপোনালোকে ফাইলটো আপলোড কৰি ল'ব পিডিএফ আকাৰে আপোনালোকে ফাইলটো বনাই ল'ব লাগিব অলপ সময় ওয়েট কৰি দিব ওয়েট কৰি দিয়াৰ পাছত আপোনালোকৰ যেটো ডকুমেন্ট আছে ডকুমেন্টটো আপোনালোকৰ আপলোড হৈ যাব তাৰ পাছত আপোনালোকে পুনৰ এড অপচন যেটো দেখিবলৈ পাইছে তলত এড অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পাছত পুনৰ আপোনালোকে কোৱালিফিকেশনত গৈ যেটো 12 আছে 10+2 হেতু আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে 12 টো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে ইয়াৰ পৰা এডৰে সিলেক্ট কৰি ল'ব পুনৰ ষ্টেট ডিস্ট্ৰিক্ট এখিনি সিলেক্ট কৰিব বোৰ্ড নেমটো দিব আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল নে আপোনালোকে সিবিএসই বোৰ্ডৰ পৰা পাছ কৰিছিলে হেতু দি ল'ব তাৰ পাছত ৰিজাল্টৰ ডেটটো দিব লাগিব
তাৰপাছত আপোনালোকক সোধা হ'ব ডু ইউ হেভ টাইপিং তাৰপাছত ইংলিছ হিন্দী আপোনালোকে সেইটো ইয়েছ কৰিব লাগিব যদি ন' কৰে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰিব যিহেতু আপোনালোকৰ টাইপিং স্কিল এটা হ'ব সেইবাবে আপোনালোকে ইংলিছ আৰু হিন্দীত টাইপিং স্কিলটো আপোনালোকৰ থাকিব লাগিব ইয়াত অবলিক দিয়া হৈছে আপোনালোকৰ হিন্দীটো কৰিব পাৰিব লাগিব বুলি তেনেকুৱা নহয় আপোনালোকে ইংলিছ বা হিন্দী আপোনালোকে যিকোনো এটা বিষয়ত আপোনালোকৰ টাইপিং স্কিলটো থাকিব লাগিব আপোনালোকে সেইটো ইয়েছ কৰিলে হ'ব কোনো ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেট আপলোড কৰিব নালাগে তাৰপাছত হাই ছেকেণ্ডেৰীত আপোনালোকৰ পাৰ্চেণ্টেজটো কিমান আছিলে সেইটো ফিল আপ কৰিব লাগিব মেট্ৰিকৰ পাৰ্চেণ্টেজটো ফিল আপ কৰিবলৈ অহা নাছিলে কিন্তু হাই ছেকেণ্ডেৰী ফিল আপ কৰিব লাগিব যিহেতু হাই ছেকেণ্ডেৰী লেভেলৰ ভেকেঞ্চি হয় এইটো তাৰপাছত দেখিছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী লেভেলৰ মোৰ ডাটাখিনি ফিল আপ কৰা হৈ গৈছে তাৰপাছত মই নেক্সট কৰিম নেক্সট কৰাৰ পাছত মোৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব তাৰপাছত ওপৰত আপোনালোকে দেখিবলৈ পাব মেট্ৰিকৰ চাৰ্টিফিকেটখন আপলোড হৈছে নে নাই হয় এবাৰ চেক কৰি ল'ব পাৰিব আই অপশ্যন যিটো আছে আই অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ পৰা মেট্ৰিকৰ চাৰ্টিফিকেটখন এবাৰ চেক কৰি ল'ব পাৰিব ঠিক আছে তাৰপাছত আপলোড কৰিব লাগিব ফটো আৰু ছিগনেচাৰ ফটো আৰু ছিগনেচাৰৰ সাইজটো দিয়া হৈছে যদি আপোনালোকে সাইজটো কেনেকৈ মিলাব পৰা নাই তেন্তে কমেণ্ট কৰি জনাব বা আপোনালোকৰ ডাইৰেক্ট হোৱাটছআপত জইন হৈ পেলাই ডাইৰেক্ট মোক মেছেজো কৰিব পাৰে আৰু ইয়াত আপোনালোকৰ কিছুমান চেম্পল দিয়া হৈছে দেখিছে আপোনালোকে কেনেকৈ আপোনালোকৰ ফটোখিনি আপলোড কৰিব নালাগে এখন নৰ্মেল সিধাকে আপোনালোকে ফটো এখন ক্লিক কৰি আপলোড কৰিব লাগিব যিদৰে আপোনালোকে পাছপোৰ্ট ফটো ক্লিক কৰে কোন ধৰণৰ কেপ পিন্ধি থকা বা আপোনালোকে চশমা পিন্ধি থকা তেনেকুৱা ফটো যদি আপলোড কৰে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিয়া হ'ব আৰু আপোনালোকৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব ইয়াত যিহেতু মেনশ্যন কৰি দিয়া হৈছে বাকী সাইজসমূহ যদি আপোনালোকে মিলাব নাই পৰা তেনেহ'লে আপোনালোকে ডাইৰেক্ট মোক হোৱাটছআপত মেছেজ কৰিব পাৰে মই এতিয়া ফটো আৰু ছিগনেচাৰটো আপলোড কৰি লওঁ দেখিছে মোৰ ফটো আৰু ছিগনেচাৰটো আপলোড কৰা হৈ গৈছে এতিয়া মই নেক্সট কৰি দিম নেক্সট কৰি দিয়াৰ পাছত আপোনালোকৰ RRB যিসমূহ ভেকেঞ্চি আছে ভেকেঞ্চিসমূহ ইয়াত শ্ব' কৰিব ইয়াত আপোনালোকৰ এলিজিবল পোষ্ট আপোনালোকৰ সেই জোনটোত আপুনি যিটো জোন সিলেক্ট কৰিছিলে অৰ্থাৎ মই গুৱাহাটী জোনটো সিলেক্ট কৰিছিলোঁ গুৱাহাটী জোনৰ আণ্ডাৰত আপোনালোকৰ কি ভেকেঞ্চি আছে সেইখিনি আপোনালোকৰ ইয়াত শ্ব' কৰিব তাৰপিছত আপোনালোকে প্ৰিফাৰেঞ্চ অনুযায়ী আপোনালোকে ইয়াৰ পৰা ভেকেঞ্চিসমূহ সিলেক্ট কৰি ল'ব পাৰে প্লাছ অপশ্যনটো ক্লিক কৰি এইদৰে আপোনালোকে ভেকেঞ্চিসমূহ সিলেক্ট কৰি ল'ব পাৰিব আপোনালোকে গোটেইকেইটা সিলেক্ট কৰিব পাৰিব আৰু আপুনি যিনকেইটা সিলেক্ট কৰিম বুলি ভাবে সেইকেইটাত সিলেক্ট কৰিলেই হ'ব তাৰপিছত এইখিনি আপোনালোকে টিক মাৰ্ক দি ল'ব গোটেইখিনি আপোনালোকে টিক মাৰ্ক দি আপোনালোকে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি ল'ব এইদৰে তাৰপিছত প্লেচটো আপোনালোকে যোনটো প্লেচৰ পৰা এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিছে যোৰহাট বা তেনেকৈ ধৰণৰ আপোনালোকে ফিল আপ কৰি দিব পাৰে তাৰপিছত প্ৰিভিউ এপ্লিকেশ্যন কৰিব তাৰপৰা সম্পূৰ্ণ এপ্লিকেশ্যনখন আপোনাৰ প্ৰিভিউ কৰিবলৈ আহিব যদি আপোনালোকে কিবা ভুল দেখে তেনেহ'লে আপোনালোকে বেক গৈ পেলাই আপোনালোকে এডিট কৰি ল'ব পাৰিব প্ৰিভিউ কৰোঁতে আপোনালোকে ভালদৰে ফৰ্মখন চাব ওপৰৰ পৰা তললৈকে গোটেইখিনি ডিটেইলছ ভালদৰে চাব ফাইনেল ছাবমিট কৰিব পাছত কোনো ধৰণৰ আপোনালোকে এডিট কৰিব নোৱাৰিব সেইবাবে আপোনালোকে 2-3বাৰ ভালদৰে চোৱাৰ পাছতহে আপোনালোকে ফৰ্মখন ফাইনেল ছাবমিট কৰিব মই প্ৰথমতে ফৰ্মখন ভালদৰে চাই লৈছোঁ যদি সকলো ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে ফাইনেল ছাবমিটটো কৰি দিব পাৰিব তললৈ স্ক্ৰল কৰি গৈ থাকিব আপোনালোকৰ মেট্ৰিকৰ যিটো ৰোল নাম্বাৰ আছে হাই ছেকেণ্ডেৰী এইখিনি আপোনালোকে ডিটেইলছ ভালদৰে চাই ল'ব তাৰপিছত আপোনাৰ এড্ৰেছ হওক এই গোটেই ডিটেইলছখিনি নেম ফাদাৰ নেম মাদাৰ নেম গোটেইখিনি ঠিককৈ ফিল আপ কৰিছে নাই কৰা চাই ল'ব তাৰপিছত আপোনালোকে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ছাবমিট অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ পে'মেণ্ট মোডটো ইয়াত আহি যাব দেখিছে মোৰ 500 টকা পে'মেণ্ট কৰিবলৈ আহিছে কিন্তু আপোনালোকক ইয়াৰে 400 টকা ৰিফাণ্ড কৰা হ'ব ফাৰ্ষ্ট যিটো CBT এক্সাম হ'ব প্ৰথম যিটো পৰীক্ষা হ'ব যিহেতু দুটা ষ্টেপত পৰীক্ষা পতা হয় প্ৰথম পৰীক্ষাটো হোৱাৰ পাছতহে আপোনালোকক 400 টকাটো ৰিফাণ্ড কৰা হ'ব পে নাও অপশ্যনটো ক্লিক কৰাৰ পাছতে কিদৰে পে'মেণ্ট কৰিছোঁ সেইটো চাই লওক পে'মেণ্ট কৰোঁতে বহুতে যিহেতু অসুবিধা পায় যদি পে'মেণ্ট কৰোঁতে কিবা অসুবিধা পাইছে তেন্তে কমেণ্ট কৰি জনাব প্ৰথমতে আপোনালোকে ইয়াত দেখিছে পে অপশ্যনটোত মই ক্লিক কৰি দিয়াৰ লগে লগে পে'মেণ্টৰ অপশ্যনসমূহ মোৰ ইয়াত শ্ব' কৰিছে আপোনালোকে নেট বেংকিং ৱালেট কাৰ্ড আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰে বা UPI থ্ৰু দি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে মই UPIটো সিলেক্ট কৰি লৈছোঁ UPI সিলেক্ট কৰাৰ পাছত মই জেনেৰেট QR অপশ্যনটো সিলেক্ট কৰিম যেহেতু মই কিউআৰটো স্কেন কৰি এইদৰে অতি সহজতে পে'মেণ্ট কৰিব পাৰিম যদি আপোনালোকৰ গুগল পে' ফোন পে' আছে তেনেহ'লে আপোনালোকে UPI অপশ্যনটো সিলেক্ট কৰিব তাৰপাছত জেনেৰেট QR কৰিব আপোনালোকৰ লেপটপৰ স্ক্ৰীনত আপোনালোকৰ কিউআৰটো জেনেৰেট হৈ যাব যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলৰ স্ক্ৰীনতো আপোনালোকৰ কিউআৰটো জেনেৰেট হৈ যাব কিউআৰটো স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে ডাইৰেক্ট গৈ গুগল পে' ফোন পে'ৰ পৰা আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব বা যদি আপোনালোকে লেপটপত কৰি আছে তেনেহ'লে ডাইৰেক্ট আপোনালোকে ফোনৰ পৰা আপোনালোকে স্কেন কৰি পেলাই কৰিব পাৰিব বা আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডো ইউজ কৰিব পাৰে দেখিছে মোৰ পে'মেণ্টটো কৰা হৈ গৈছে পে'মেণ্টটো কৰা হৈ যোৱাৰ পাছত অলপ সময় ৱেইট কৰিব পেজটো আপোনালোকে ৰিফ্ৰেছ কৰি নিদিব অলপ সময় ৱেইট কৰিব যিহেতু পে'মেণ্টটো হওঁতে অকণমান টাইম লাগে যদি আপোনালোকৰ কেতিয়াবা নেটৱৰ্কটো ডাউন থাকে তেনেহ'লে আপোনালোকৰ পে'মেণ্টটো পেণ্ডিঙো দেখুৱাই দিব পাৰে সেইবাবে চিন্তা নকৰিব এটা কথা আপোনালোকে মনত ৰাখিব যাতে পে'মেণ্টটো কৰাৰ সময়ত আপোনালোকৰ নেটটো আপোনালোকৰ যাতে ভাল থাকে তাৰপিছত দেখিছে মোৰ পে'মেণ্ট ৰিচিপ্টটো জেনেৰেট হৈ গৈছে ছাকচেছ বুলি আহি গৈছে ইয়াৰ পৰা আপোনালোকে পে'মেণ্ট ৰিচিপ্টটো এইদৰে প্ৰিণ্ট কৰি ল'ব পাৰিব দেখিছে মই প্ৰথমতে পে'মেণ্টৰ ৰিচিপ্টটো প্ৰিণ্ট কৰি লৈছোঁ তাৰপাছত আপোনালোকে বেক অপশ্যনটো ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন হিষ্ট্ৰীত গৈ পেলাই আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখনো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব বা আপোনালোকে ওপৰতে দেখিবলৈ পাব এপ্লিকেশ্যন হিষ্ট্ৰীত অপশ্যনটো ক্লিক কৰাৰ পাছতে আপুনি যি এপ্লাই কৰিছে সেই গোটেই এপ্লিকেশ্যন হিষ্ট্ৰীখিনি ইয়াত শ্ব' কৰিব তাৰপাছত দেখিছে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যনখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আণ্ডাৰ গ্ৰেজুৱেট লেভেলটো মই যিহেতু এপ্লাই কৰিছিলোঁ তাৰপাছত পে'মেণ্ট হিষ্ট্ৰীত গৈ পেলাই আপোনালোকে পে'মেণ্টটো আপোনালোকে আনিব পাৰে ৰিচিপ্টটো আকৌ পুনৰ ডাউনলোড কৰিব পাৰিব যদি
প্ৰচেছত আছে বা পেণ্ডিঙত আছে তেতিয়া আপোনালোকৰ ভেৰিফাই কৰিবলৈ আহিব, তেতিয়া আপোনালোকে ভেৰিফাই কৰি ল'ব লাগিব। এইদৰে অতি সহজতে ৰেলৱে বিভাগত মুকলি হোৱা হাই ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেশ্যন পাছ পদসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আবেদন কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যিসকলে কৰা নাই এতিয়ালৈকে যিমান পাৰে সোনকালে কৰি লওক, যিহেতু অক্টোবৰ 14 তাৰিখ মানৰ পৰা আপোনালোকৰ লাষ্ট ডেটসমূহ আৰম্ভ হৈছে। যিসকলে RRB, NTPC, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছসমূহ আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে যিমান পাৰে সোনকালে ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰক। যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় কমেণ্ট কৰিব বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাতো জইন হৈ পেলাই আপোনালোকে মোক মেছেজ কৰিব পাৰিব। ধন্যবাদ। যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।